শ্ৰীকৃষ্ণই এইটোৱে কৈছে যে হে অৰ্জুন মই কোনো নতুন কথা কোৱা নাই আগতে এইটো কথা সূৰ্যক কৈছিলোঁ এই পৰম্পৰা চলি চলি আহি নাইকিয়া হৈছিল আকৌ তাকে মই ঘূৰাই তোমাৰ আগত ক'বলৈ লৈছোঁ তুমি নতুন বুলি নাভাবিবা এতিয়া এটা সত্য ওলাল যে নতুন বুলি পৃথিৱীত কোনো কথা নাই জ্ঞানবিলাক এনে উপঙি আছে জ্ঞানবিলাক কেতিয়াবা দেখা পোৱা যায় কেতিয়াবা দেখা পোৱা নাযায় তাক অনুভৱ কৰিবলগীয়া হয় তাক ধৰিবলগীয়া হয় এৰেষ্ট কৰিবলগীয়া হয় তাক আৰু সেইটো কেনেকৈ বলেৰে নহয় অহংকাৰেৰে নহয় নম্ৰতাৰে সৈতে আমাৰ এই খিৰিকী মনৰ খিৰিকী চকুৰ খিৰিকী হৃদয়ৰ খিৰিকী দুৱাৰ যদি আমি খুলি ৰাখোঁ তেতিয়াহ'লে এইবিলাক আহিবলৈ ধৰিব সূৰ্য যেনেকৈ আহে সূৰ্য আপোনাৰ ঘৰলৈ সদায় আহে কিন্তু আপুনি যদি দুৱাৰকেইখন আৰু খিৰিকী বন্ধ কৰি ৰাখে সূৰ্য বহুত সময় বাট চাই থাকিব যে এওঁলোকে খুলি দিব মই ভিতৰলৈ সোমাম যদি আপুনি দুৱাৰ খুলি নিদিয়ে খিৰিকী খুলি নিদিয়ে তেতিয়া সূৰ্যকে মইতো আৰু বেছি সময় ৰৈ থাকিব নোৱাৰোঁ মই আহিলোঁ তোমাৰ কাৰণে ৰৈ আছিলোঁ তুমি দুৱাৰ খিৰিকী নুখুলিলা জ্ঞানৰ দুৱাৰ পোহৰৰ দুৱাৰ তুমি নুখুলিলা কিন্তু মই কিমান সময় ৰ'ম মই গুচি আহিলোঁ আৰু মই বেছি সময় ৰৈ থাকিব নোৱাৰোঁ কিন্তু কালিলৈ আকৌ আহিম কিন্তু তুমি কালিলৈ থাকিব নাথাকা তাৰ ঠিকনা নাই কিন্তু এতিয়া এই মানুহজনে যে কথা কৈছে ধৰক আপোনাৰ আগত গুৱাহাটী বা পায়গৈ নাপায় সম্ভৱ হ'ব পাৰে যিদিনাখনে আমি ওলাওঁ সেইদিনাখনেই যেতিয়াই ওলাওঁ তেতিয়া আকৌ ঘূৰি শান্তি সাধনা আশ্ৰম হয়তো নাপাবগৈ পাৰোঁ বুলি আমি আহোঁ এজন বৰ ডাঙৰ মহাপুৰুষ হৈ গ'ল মদন মোহন মালৱীয় বুলি তেওঁৱেই প্ৰথম বেনাৰস হিন্দু বিশ্ববিদ্যালয়খন কৰিছে তেওঁ মহান পুৰুষ তেখেতে এটা বৰ ডাঙৰ কথা কৈছে তেওঁক মানে কি বুলি কোৱা যায় কিং অফ বেগাৰ্ছ ভিখাৰীবিলাকৰ ৰজা তেওঁ সাংঘাতিক ভিক্ষা খুজিব পাৰে আৰু ভিক্ষা খুজি খুজিয়েই ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটি বনালে ডাঙৰ ডাঙৰ কিবা কিবি বনালে মদন মোহন মালৱীয় তেওঁ এটা বৰ ডাঙৰ কথা কৈছে তেওঁ কি কৈছে মই মানে হেম্বাই নহয় তেওঁ যেতিয়া মই কিবা এটা কামত ওলাওঁ 4 বাৰ নাৰায়ণ 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 বুলি কওঁ তেতিয়া মোৰ কামটো ফলীভূত হ'বই আৰু যিদিনাখনে মই নাৰায়ণ বুলি ক'বলৈ পাহৰিলোঁ সেইদিনাখন মোৰ কোনো কাম সফল নহয় আমি যে এতিয়া নাৰায়ণ নাৰায়ণ বুলি আৰম্ভ কৰিলোঁ আপুনিও গালে আমিও গালোঁ নাৰায়ণ নাৰায়ণ চাৰিওখন বেদৰ 4টা আখৰ আনি নাৰায়ণ কৰিছে গতিকে এই নাৰায়ণ নামটো লৈ যদি আপুনি দৃঢ় বিশ্বাসৰ সৈতে আগবাঢ়ে আপোনাৰ কাৰ্য সফল হ'বই 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 কেইদিনমান আপুনি কৰি চাওক আপুনি বুজি পাব তাৰ অৰ্থ এইটো নহয় যে ভগৱান হে নাৰায়ণ মই এতিয়া এই কল থকা চুৰি কৰি লৈ যাবলৈ আহিছোঁ মোক এইটোত সফল সেইটোত নকৰে সৎ কৰ্মত ঈশ্বৰৰ কৰ্মত ভক্তিৰ কৰ্মত জ্ঞানৰ কৰ্মত আপোনাক সহায় কৰিব ভগৱানে ভাল কাম কৰক যিটোৰ পৰা ৰাইজৰ উপকাৰ হয় আপোনাৰ উপকাৰ হয় আপোনাৰ আত্মাই ভাল পায় সমাজখনে ভাল পায় তেনেকুৱা কামৰ কাৰণে আপুনি আগবঢ়াক আৰু নাৰায়ণ 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 বুলি 4 বাৰ কওক আপোনাৰ কামটো পূৰা হ'ব অৰ্জুনে তৎক্ষণাতে সুধি পেলালে মই এতিয়া তেখেতে যে 4ৰ্থ অধ্যায় কৈছে নহয় এইটোৱে কৈ আছোঁ হে কৃষ্ণ তুমি বৰ মিছা কথা কোৱাহে বোলে কেনেকৈ মিছা কথা কওঁ মোতকৈ তুমি কেৱল 17 বছৰ ডাঙৰ মোতকৈ তুমি কেৱল 17 বছৰৰ ডাঙৰ মইতো এতিয়াৰ মানুহ সূৰ্য কিমান পুৰাতন কথম এতৎ বিজানীয়াম তমাদৌ
প্ৰোক্তবানিতি তুমি যিবোৰ কথা কৈছা সেই কথাটো মই কেনেকৈ মানে বিশ্বাস কৰোঁ ভিতৰটো অকণমান কম কৰি আহক ইমান শান্তিৰে শুনি আছে মানুহ তাতে এটা আহিলে আমাৰ এইবোৰ তোৰ সোমাই যাব নহয় বস্তুটো গতিকে কথা হ'ল কি মই কি কৈছোঁ কথামেতৎ বীজানীয়ম তোমাৰো প্ৰোক্তবানিতি তুমি যিবিলাক কথা এতিয়া ক'লা মই কেনেকৈ বিশ্বাস কৰিম মোতকৈ 17 বছৰ ডাঙৰ এজন মানুহে যদি মই তেতিয়াই সূৰ্যক কৈছোঁ বুলি কোৱা মই কেনেকৈ মানি ল'ম তুমি মিছা কথা কৈছা নহয় নহয় হে অৰ্জুন বহুনি মে ব্যতীতানি জন্মানি তব চাৰ্জুন হে অৰ্জুন তোমাৰে মোৰে ইয়াৰ আগতেও বহু জন্ম হৈ গৈছে সেই গোটেইবিলাক মই জানো আৰু তুমি নাজানা কাৰণ তুমি মায়াৰ ভিতৰত আছা সেইকাৰণে আগৰ জন্মত তুমি কি আছিলা নাজানা 10টা জন্মৰ আগত তুমি কি আছিলা তুমি নাজানা কিন্তু মই জানো মই আগতে কি আছিলোঁ কাক কি কৈছিলোঁ আৰু আগৰ 1000 জন্ম আগলৈ অহা যি 1000 জন্ম তাৰপিছত মই কি হ'ম সংসাৰখন কি হ'ব মই জানিম তুমি নাজানা অজোপি সন অব্যয়াত্মা ভূতানাম ঈশ্বৰপি সন প্ৰকৃতিম স্বামৱস্তভ্য সম্ভৱামি আত্মমায়য়া গীতাৰ 7 নম্বৰ শ্লোক 4ৰ্থ অধ্যায়ৰ 7 নম্বৰ শ্লোক মই যদিও অজন্মা সকলো ভূতৰ ঈশ্বৰ মই অব্যয় মোক কোনো ধ্বংস কৰিব নোৱাৰে এনেকুৱা মোৰ অৱস্থা তথাপিতো মই প্ৰকৃতিৰ আশ্ৰয় লৈ মায়াৰে জন্ম হোৱাৰ নিচিনা দেখাওঁ মোৰ কোনো জন্ম নাই জন্ম হোৱাৰ নিচিনা এই সংসাৰৰ মানুহবিলাকক দেখুৱাওঁ অজোপি সন অব্যয়াত্মা ভূতানাম ঈশ্বৰপি সন প্ৰকৃতিম স্বামৱস্তভ্য সম্ভৱামি আত্মমায়য়া মোৰ দ্বাৰাই মায়াৰ সৃষ্টি কৰিছোঁ মায়া মোতকৈ বেলেগ নহয় মই সংসাৰত সৃষ্টিত অনন্তকোটি বিশ্ব ব্ৰহ্মাণ্ডত মোৰ কাম কৰিবলগীয়া আছে কিবা নহয় কিবা কিছুমান মোক কুট কৌশল লাগিব আৰু কুট কৌশল বুলি এই মায়াক মই তৈয়াৰ কৰি লৈছোঁ মায়া মানে কি মায়া মায়া শব্দটো আমি বহুত কওঁ ভগৱানৰ এটা কৌশল ভগৱানৰ এটা কৌশল এটা এই 7টা হৈছেগৈ আকৌ কৌশল কি কৌশল যিটো বস্তু আছে সেইটোক নোহোৱা কৰি দেখুওৱা আৰু যিটো বস্তু নাই তাক আছে কৰি দেখুওৱাৰ যিটো কলা কৌশল তাৰ নাম মায়া উদাহৰণ দিবলগীয়া হয় তেতিয়াহ'লে আপোনাৰ এই ইলেক্ট্ৰিকটো চাওকচোন তাঁৰডালত ইলেক্ট্ৰিকটো চলি আছে কিন্তু আমি নেদেখোঁ আমি নাই বুলি ক'ম ক'ত আৰু ইলেক্ট্ৰিক আছে নাই আমি দেখা নাই কিন্তু যিটো নোহোৱা বস্তু যেনে কৃষ্ণ মূৰ্তি সাজিছে তাত ইলেক্ট্ৰিকটো আৰু দেখুৱাই যে কৃষ্ণই নাচি আছে আচলতে কৃষ্ণ নাই তাত কেৱল ইলেক্ট্ৰিকহে আছে যেতিয়া আপোনাৰ ৰাস উৎসৱ হয় বা দেৱীৰ উৎসৱ হয় সেইখিনি সময়ত বিভিন্ন ধৰণৰ কলাকৃতি কৰে নহয় কিহৰ সেইবিলাক নাচ কৃষ্ণই আহি নচাহি নাই তাত বা অন্য বস্তুৱে নচাহি নাই কেৱল নাচটো হৈছে কেৱল সেই ৰশ্মিটোৰ পৰা পোহৰটোৱে কৰিছে এইটো কলাকৃতি কিন্তু এই বাল্বটো নহ'লাকৈতো নেদেখি কোৱাৰ তাৎপৰ্য এইটো যে যিটো বস্তু নাই সেইটোক আছে কৰি দেখুওৱা যিটো আছে সেইটোক নাই কৰি দেখুওৱা তাৰ উত্তৰ দিছে এইটো ক'ত আছে গম পালনে ব্ৰহ্মাক যে শ্ৰী নাৰায়ণে 4টা শ্লোকত যে ভাগৱত শাস্ত্ৰখন ক'লে
তাত এই কথাটো আছে কিহৰ উদাহৰণ দিছে তেজো বাৰী মৃদাম বিনিময়ত্ৰ তিসৰ গো মিছা ধাম নাম সেন সদা নিৰস্ত কুহকম সত্যম পৰম ধীমহি তেজো মানে অগ্নি বা সূৰ্য বাৰী মানে পানী মৃদাম মানে মাটি এই তিনিওটাৰ মিক্সত এটা বেলেগ বস্তু তৈয়াৰ হৈ গৈছে তাৰ উদাহৰণটো মৰিচিকাটো দিছে মৰিচিকা মানে কি আপুনি ৰাজস্থানৰ মৰুভূমিত যাব থৰ মৰুভূমিত কেৱল 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 বালি 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 তাত যেতিয়া আপুনি খোজকাঢ়ি গৈ থাকে মৰুভূমিটোৰ মাজেদি দেখিব যে সন্মুখত পানী আছে ঢৌ খেলি আছে পানী আৰু পহুবিলাকে পিয়াহত আঁতুৰ হৈ সেই পানী খাবলৈ গৈ থাকে পানীয়ে ওচৰতে আছে যাওঁ দৌৰো খেলি আছে কাৰণ তাত কিছুমান পানীত আকৌ কলজোপাৰো ছাঁটো পৰিছে ইটোৰ পৰিছে দেখিব কল চল আছে এইবোৰ যিমানে দৌৰিব সিমানে আগলৈ গৈ থাকিব সি নাপায়গৈ আৰু লাষ্টত গৈ ভাগৰি জুগৰি পিয়াহত সেই মৃগবিলাক মৰি থাকেগৈ এইটোকে বোলে মৃগ তৃষ্ণা ইংৰাজীত কয় মিৰাজ কেনেকৈ হ'ল সূৰ্যৰ পোহৰ যে তেজ বাৰী মানে পানী নাই তথাপি পানী নিচিনা হৈছে মৃদাং মানে মাটি এই তিনিওটাৰ সমন্বয়ত হৈ পানী হৈ গৈছে দেখাত পানী কিন্তু আচলতে নাই নোহোৱাটো আছে কৰি দেখুওৱা আছেতো নোহোৱা কৰি বালিহে দেখুৱাব লাগিছিল পানী কেনেকৈ দেখুৱালে কিন্তু দেখুৱালেতো ইয়াৰ নাম হ'ল মায়া মায়া ৬-৭ প্ৰকাৰ আদি মায়া মহামায়া কালমায়া তাৰপিছত আহিল মধুমতী মায়া তাৰপিছত কি আহিল যোগমায়া বৈষ্ণৱী মায়া এইবিলাক তাৰপিছত কেইটামান বৰ সাংঘাতিক কালমায়া মহামায়া মধুমতী মায়া এইবিলাকে যদি ধৰিলে আৰু আপোনাক আৰু ৰক্ষা নাই আৰু পিছৰ দুটা বৈষ্ণৱী মায়া আৰু যোগমায়া ভালেই যোগমায়াই ভগৱানে মাতে কেতিয়াবা যোগমায়া মোৰ এই কামটো কৰিব লাগে প্ৰভু মই কৰি দিম বুলি পেলাই কৰি দিয়ে এই যোগমায়া আহি পেলাই দেৱকীৰ উদৰৰ পৰা বস্তুটো টানি আনি নি পেলাই সেই ৰোহিণীৰ গৰ্ভত সুমুৱাই দিলেগৈ এইটো যোগমায়াই কৰি দিলে ঠিক তেনেধৰণে বৈষ্ণৱী মায়াও আছে বৈষ্ণৱী মায়া আমাক সংসাৰৰ কথাও পাহৰাই দিয়ে আদি 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 এতিয়া কি কৈ আছিলোঁ সম্ভৱ আমি আত্মমায়া মোৰ দ্বাৰাই মই মায়াক নিৰ্মাণ কৰিছোঁ আৰু তাৰ দ্বাৰাই মই জন্ম হোৱাৰ নিচিনা কৰি দেখুৱাওঁ আচলতে মোৰ কোনো জন্ম নাই মৃত্যু নাই কেলে যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানমধৰ্মস্য তদাত্মানম সৃজাম্যহম পৰিত্ৰাণায় সাধূনাম বিনাশায় সদুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে হে অৰ্জুন মই এই সংসাৰলৈ নামি আহোঁ বৈকুণ্ঠৰ পৰা বা ব্ৰহ্ম অৱস্থা আছিল তাৰপৰা নামি আহোঁ ইয়ালৈ কেলে যেতিয়া যেতিয়া সংসাৰত অধৰ্ম হ'বলৈ ধৰে সমাজত ধৰ্মৰ গ্লানি হ'বলৈ ধৰে ধৰ্মক মানে হেঁচা মাৰি ধৰি পেলাই নোহোৱা কৰিবলৈ বিচাৰে সাধুবিলাকক নানা অপকাৰ দিয়ে দুষ্টবিলাকে তেতিয়া মই পৰিত্ৰাণায় সাধু নাম সাধুসকলক পৰিত্ৰাণ কৰিবৰ কাৰণে বিনাশায় দুষ্কৃতাম এই দুষ্কৃতিকাৰীসকলক বিনাশ কৰিবৰ কাৰণে ধৰ্ম সংস্থাপনাৰ্থায় ধৰ্ম সংস্থাপন কৰিবৰ কাৰণে মই যুগে যুগে অৱতাৰ লওঁ আপোনালোক যে এতিয়া দেখা হৈছে ইয়াত এইবোৰ চব ভগৱানৰ অৱতাৰ
আইসকলক মই যে ইয়াত দেখা পাইছোঁ চব ভগৱানৰ অৱতাৰ। কেৱল কৃষ্ণহে অৱতাৰ লৈছিল তেনেকুৱা নহয়, এই গোটেইবোৰ ৰূপ কৃষ্ণৰ। এই দেউতাসকলক দেখা পাইছোঁ, এইসকল আচলতে নামটো আমি এতিয়াহে দি লৈছোঁ। এজনৰ নাম দিলোঁ বলৰাম দলৈ। জন্ম গৰ্ভত থাকোঁতে বলৰাম আছিল নেকি? জন্ম হোৱাৰ পিছত তেওঁ বলৰাম হৈ আহিছিল নেকি? নাই অহা। মাকে বা বাপেকে বা গুৰুৱে বা গণকে বা কোনোবাই নামটো বলৰাম দিলে, কিন্তু নাছিল। আৰু যিটো ল'ৰা আছিল সৰুতে জন্ম হওঁতে বলৰাম, এতিয়া আছেনে? বদলি হ'ল নে নাই? বদলি হ'ল। আৰু বুঢ়া মোৰ নিচিনা যেতিয়া হ'বগৈ তেতিয়া কি হ'ব? তেতিয়া আৰু বেলেগ হৈ যাব। আইসকল আগতে একেবাৰে দীপলিপ আছিল, লিলিচ পিচিয়া, কাৰ ফালে চাবলৈ সময়েই নাই। এতিয়া হয়নে নহয়? অৱস্থা নাই, বহিয়ে থাকিবলৈ মস্কিল, ঘূৰি ফুৰিবলৈকে মস্কিল। এইটোৱেই হ'ব। আকৌ পাবগৈ আপোনালোকে। ঘূৰি পেলাই আহিব নহয়। এই যিবিলাক সবাকো মাৰিব বৌদ্ধ গণজাত আছে, বৌদ্ধ মানে বুদ্ধিষ্ট লোকবিলাক নহয়, কিন্তু বুদ্ধ ধৰ্মৰ অৱলম্বীসকল বৌদ্ধ নহয় ইয়াত। যিসকলৰ বুদ্ধি আছে কিন্তু ভগৱানক নামানে, তৰ্ক কৰে ভগৱানক লৈ, এই গোটেই সোপা ধৰি ধৰি মাৰিব। সবাকো মাৰিব বৌদ্ধ গণজাত আছে। কলিৰ শেষত সত্য প্ৰৱৰ্তাই বা পাছে। এইবাৰ কিন্তু মহাপ্ৰলয় নহয় দেই। কলি শেষ হ'লেও গোটেই সোপা ধ্বংস হৈ আপোনালোকক উঠাই লৈ যাব। উঠাই গৈ তাৰ পৰা সত্য যুগত বহুৱাই দিবগৈ। আপোনালোক সত্য যুগত আকৌ আহিব লাগিব। সত্য, ত্ৰেতা, দ্বাপৰ, কলি এক, এইটোক এক চতুৰ্যুগ বুলি কয়। আকৌ সত্য, ত্ৰেতা, দ্বাপৰ, কলি 2 নম্বৰ। এনেকৈ কৰি 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 28টা চতুৰ্যুগ পাৰ হ'লেহে মহাপ্ৰলয় হ'ব। এতিয়া 27 নম্বৰ চলি আছে। নমৰে আপোনালোক ভাল মানুহবিলাক। নাম লৈ থাকক, নাম লৈ থাকক। কাকো লোকচান নকৰিব, বেয়া নকৰিব, মানুহৰ অন্যায় নকৰিব। সকলোকে ঈশ্বৰ বুলি ভাবক। আপোনালোকক লৈ পেলাই আকৌ সত্যযুগ নিৰ্মাণ কৰিব। এইটো মই কোৱা নাই নহয়, শাস্ত্ৰত এই কথাবিলাক ক'ত ক'ত আছে। কিমান ডাঙৰ ডাঙৰ শাস্ত্ৰত আছে। দি আৰ্কিক হোম অফ দি এৰিয়ানছ, বিৰাট ডাঙৰ কিতাপ, মহান এজন পুৰুষে লিখিছে, সেইখন চাওক। আৰু ক'ৰবাৰ কিতাপ আছে, এইবিলাক চাওক। এতিয়া এইটো কেৱল 27 নম্বৰটো, 27 নম্বৰ কলি শেষ হোৱাৰ লগে লগে সৰুকৈ প্ৰলয় এটা হ'ব। কিন্তু আপোনালোকক বাছি বাছি উলিয়াই কলকীয়ে নি পেলাই সত্য যুগত বহুৱাই দিয়ে। আকৌ সত্য যুগ আৰম্ভ হ'ব, আকৌ ত্ৰেতা যুগ হ'ব, ৰাম আহিব, এই আহিব, তাৰপিছত আকৌ কৃষ্ণ আহিব দ্বাপৰ যুগত, এই নাচিব, হেৰি কৰিব। আপোনালোক গোটেই সময় নাচিব লাগিব। গোপী হৈ পেলাই চবেই নাচিব লাগিব। পুৰুষবিলাকেও গোপী হ'বগৈ লাগিব। এতিয়া পুৰুষবিলাকে বহুতে চুলিবিলাক দীঘলকৈ ৰাখে নহয়, ইমান দীঘলকৈ ৰাখে চুলি, আৰু ফটো লয় এনেকৈ, দাড়ি কোচা কাটি থয় খালি। কেলৈ? মাইকী মানুহবিলাকৰ দাড়ি নাই, গতিকে আমিও মাইকী হ'বই লাগিব এতিয়া। আৰু মহিলাবিলাকতহে ধৰ্মটো আচলতে সোমাই আছে, ভক্তিটো। এই ভক্তিটো কৰিবৰ কাৰণে এইটো কৰিবিলাক কৰে। আপোনালোক চবকে গোপী কৰি পেলাই ভগৱানে আগতে 1600 আছিলে, 16,000 হ'ব, এতিয়া 16 কোটিতকৈ বেছিহে কৰিবগৈ। কিছুমানে আমি যদি গোটেই বৈকুণ্ঠলৈ গুচি যাওঁ, তেতিয়া বৈকুণ্ঠত থাকিবলৈ জেগা নাইকিয়া হ'ব। আমি যদি চবেই বৈকুণ্ঠলৈ যাওঁগৈ, তেতিয়াহ'লে থাকিবলৈ জেগা নাইকিয়া হ'ব। নাভাবিব সেইটো কথা। বৈজ্ঞানিকে কৈছে এতিয়া যে বিশ্ব ব্ৰহ্মাণ্ডখন
দিনক দিনে বাঢ়ি গৈ আছে তাৰ আয়তনটো বাঢ়ি গৈ আছে অনন্তকোটি বিশ্ব ব্ৰহ্মাণ্ড তাৰো আয়তন বাঢ়ি গৈ আছে আয়তন বাঢ়ি গৈ আছে বৈকুণ্ঠৰ আয়তন বাঢ়ি গৈ আছে তাৰ অৰ্থ এইটো আপুনি তালে যিমান কোটি হাজাৰ কোটি গ'লেও জাগা শেষ নহয় তাত কাৰণ বাঢ়ি আছে বস্তুটো আগতে অলপমান সৰু আছিলে এতিয়া বাঢ়ি 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 গৈ আছেতো বিজ্ঞানে এতিয়া সিদ্ধ কৰিছে কথাটো গতিকে চিন্তা কৰিব নালাগে চবৰে কাৰণে জেগা আছে ভোকেই নালাগে তাত কেৱল আনন্দহে আনন্দ লাগে ইমান খোৱা বস্তু কেলে লাগে তথাপিও খোৱা বস্তু ঢেৰ আছে ফুল ফুলিয়ে আছে ভোমৰাই ওম 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 গায়ে আছে মৌবিলাকে গুণগুণাই ভগৱানৰ নাম গায়ে আছে আপুনি ক'ৰবাত দেখিব এই গ্ৰুপটো আহিলে ইয়াত নাচি আছে এতিয়া এজনে কৈ আছে তেখেতে কৈ আছে আৰু গোটেই সোপাই নাচিছে গাইছে আকৌ সিফালে আৰু এটা গ্ৰুপে তেনেকৈ গাই আছে ঈশ্বৰৰ নাম গাই দিব ঈশ্বৰ আহি আহি চবকে চাইহি সিংহাসনৰ পৰা নামি আহি আহি চাইহি আকৌ যায় চবকে ধন্যবাদ দিয়ে কিবা লাগে নে খাবলৈ এই খোৱা অমৃত খোৱা এই লোৱা লোৱা ইট ইজ নট এ ফিগমেণ্ট অফ ইমাজিনেশ্যন কেৱল মই কল্পনাৰ বাকবিলাসৰ কথা কোৱা নাই এইটো গোটেই ভাগৱততো আছে আছে বিজ্ঞানেও এতিয়া ক'বলৈ লাগিছে আছে কিবা এটা বস্তু আমি কি কৈ আছিলোঁ যে ভগৱানে কৈছে যে মই আহোঁ মাজে মাজে কেলৈ আহোঁ এই জীৱবিলাক যিবিলাকে দুখ পাই আছে সেইবিলাকক ভক্তবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে দুষ্টবিলাকক ধ্বংস কৰিবৰ কাৰণে আৰু ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ কাৰণে মই আহোঁ মূল বস্তুটো ধৰ্মহে এতিয়া মই আপোনাক প্ৰশ্ন সুধিম বৰ ধুনীয়া ঘৰটো ক'ত আছে দিল্লীত আছে তাক বিজ্ঞান ভৱন বুলি কয় মানুহ সময় নাছিল মই 2-3বাৰমান চান্স পাইছিলোঁ আৰু তাত গৈ মই প্ৰাইম মিনিষ্টাৰ আগতে ভাষণ দিছোঁগৈ মোৰ কোনো যোগ্যতা নাই কিন্তু মোক পঠিয়ালে মই গ'লোঁ ইমান সাংঘাতিক ঘৰ কিন্তু সেই ঘৰটোতো শ্বৰ্ট চাৰ্কুইট হৈ এবাৰ জ্বলি গৈছিল বিজ্ঞানৰ ঘৰটো আৰু ডাঙৰ ডাঙৰ বৈজ্ঞানিকবিলাক তালৈ যায় ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰবিলাকে সদায় চাই থাকে তাতেতো চাৰ্কুইট হৈ জ্বলি গ'ল কিন্তু আপোনাৰ ঘৰটোততো জুই লগা নাই কিছুমানৰ ঘৰ খেৰৰহে চালি এখনৰ তলতে ৰান্ধিবলগীয়া হয় তেলটো দি পেলাই এনেকৈ দিওঁতে বস্তু দিওঁতে ভমুককৈ উৰি যায় তথাপি তাত খেৰডাল লগাগে নাই কেলৈ ধৰ্মই আপোনাক ৰক্ষা কৰি আছে যেতিয়ালৈকে আপুনি ধৰ্মৰ মতে চলিব ন্যায়ৰ মতে চলিব কাকো কোনো অপকাৰ নকৰিব ঈশ্বৰৰ নাম ল'ব চুৰ কৰা বস্তু ঘৰৰ ভিতৰত নোসোমোৱাব অন্যায় কৰা বস্তু আনি সোমোৱাবলৈ নিদিব মানুহজনে যদি বৰ কিবা ভাল ডাঙৰ দামী এটা বস্তু লৈ আহিল ফ্ৰিজ এটাকে লৈ আহিল বা অন্য কিবা আজিকালি বহুত বস্তু ওলাইছে সুধিব এইটো কাৰ পইচাৰে আনিলি তইতো ইমানহে দৰমহা পাৱ এই বেছিকৈ এইটো ক'ৰ পৰা আনিলি ক কাৰোবাক মানে ঠগি পেলাই কাৰোবাৰ ঘোচ লৈ পেলাই আনিছোঁ যদি ঘূৰা নিদিওঁ মোৰ ঘৰলৈ আহিবলৈ নিদিওঁ মোৰ ল'ৰা ছোৱালীক মই এই বেয়া বস্তুবিলাকত ৰাখি পেলাই বেয়া বস্তুবিলাক খুৱাবলৈ দিব নোৱাৰোঁ বুলি আইসকলে ধমকি দি বাহিৰলৈ উলিয়াই দিব লাগিব পুৰুষবিলাকক আৰু আপোনালোকে ঘৰত গৈ পেলাই কাজিয়া নকৰিব আমাক এইটো লাগে এইটো লাগে এইটো লাগে আনৰ ঘৰত আছে মোৰ ঘৰত নাই যিবিলাক বৰ চহকী মানুহ অন্যায় কৰি পইচা ঘটিছে তাহাঁতৰ কাৰোবাৰ সুখ আছেনে ক'তোৱেই নাই সুখৰ জেগা এইবোৰেই কল দিছে ফল দিছে এই হেৰি দেখিছোঁ কমলা টেঙা দেখিছোঁ সেইপিনে সেইজোপা দেখিছোঁ এই ফুল দেখিছোঁ বিভিন্ন দেখিছোঁ এইটোৱে সুখ চহকী মানুহবিলাক বহুত ঘৰ কৰি পেলাই কাৰো সুখ নাই মিছা নিজে যত্ন কৰি যিবিলাক কৰে এইটো ধৰ্ম সংস্থাপনাৰ ঠাই সম্ভৱ আমি যুগে যুগে আৰু এটা শব্দ কওঁ
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् मम वर्तमानो वर्तन्ते मनुष्य पार्थ सर्वशः। কাকো আপুনি গালি নিদিব ইয়াৰ ধৰ্মটো বেয়া বুলি, মোৰ ধৰ্মটো ভাল বুলি আপুনি গালি নিদিব। মোৰটোহে সঁচা, তোমাৰটো গোটেই মিছা। এইটো কোৱাটোৱে বৰ ডাঙৰ ভুল। সেই গীতাৰ মতে ভুল কৰিছে। কেলে? ये यथा मां प्रपद्यन्ते तां तथैव भजाम्यहम्। মোক যি ধৰণে মানুহে ভজনা কৰে ময়ো তাক তেনেকেই ভজনা কৰোঁ। মোৰ ওচৰলৈ যি 1 খোজ আগবঢ়াই যি আহিলে তাৰ ওচৰলৈ মই 10 খোজ আগবঢ়াই আহোঁ। মোক যদি এবাৰ নমস্কাৰ কৰিলে মই তাক 10 বাৰ নমস্কাৰ কৰিম। মোক অন্য একো দিব নালাগে, কিন্তু দিব হ'লে লাগিব, দিব লাগিব। কিন্তু কি দিব মই নকওঁ। মই এইটো ক'ব খুজিছোঁ যে পত্ৰম পুষ্পম ফলম তোয়ম यो मे ভক্তিয়া প্ৰয়চ্ছতি তদহম ভক্ত উপহিতম অস্নামি প্ৰয়তাত্মনঃ। তোমাৰ দিবলৈ একোটো নাই, গছৰ পাত এটা দি দিয়া ভগৱানক অন্তঃকৰণেৰে। সেইটোও নাই, গছৰ দুবৰি ঘাঁহ ডালো নাই, পুষ্প ফুল এপাহ দিয়া। মই ফুল চিঙাৰ বিৰোধী আছিলোঁ দেই আইসকল, দেউতাসকল। কিন্তু যেতিয়া মই গীতাৰ 9ম অধ্যায়ৰ ওপৰত লিখিবলগীয়া হ'ল, কিতাপ লিখিলোঁ, তাত এই শ্লোকটো আছে, পত্ৰ দিয়া, পুষ্প দিয়া। গতিকে চব ফুলনি বাগিচা চাগিচা লগাই লৈ মই ছিঙি আনি পেলাই ভগৱানক দিওঁহি। মই নিজে যদি এইটো পালন নকৰোঁ তেতিয়াহ'লে আনক কেনেকৈ ক'ম? ফুল এপাহ দিয়া, ফলম কিবা এটা, সেইটো নাই যে ফল এটা দিয়া, কিবা বগৰী এটা দিয়া, আম এটা দিয়া। মই খাই নেপেলাওঁ, কিন্তু তেনেকুৱা নহয়। মোৰ ভকতেই খাব। মোৰ ভকতৰ মুখত মই বহি থাকোঁ জিভাত। ভকতে যিটো খাব সেইটো মই পাওঁ। এইকেইটা যদি নাই তেতিয়াহ'লে তৈয়াম, অলপমান পানী দি দিয়া, মোক জল দি দিয়া, পবিত্ৰ জল দিয়া। প্ৰদূষণ হোৱা জল নিদিবা, প্ৰদূষিত জল নহয়, পবিত্ৰ জল অলপমান মোক দি দিয়া। হে অৰ্জুন, মই চতুৰ্ভুজ কিয় ধাৰণ কৰি, তুমি মোৰ কেতিয়াবা কেতিয়াবা চতুৰ্ভুজটো দেখা। এনেই মই 2 ভুজতে থাকোঁ, 2টা হাতেই থাকোঁ। কেতিয়াবা কেতিয়াবা দৰকাৰত মই চতুৰ্ভুজ হওঁ, তুমিতো এইটো জানাই। কেলৈ মই চতুৰ্ভুজ হ'লোঁ? মোৰ ভক্তই যি জল মোক পবিত্ৰ ভাৱনাৰে দিয়ে, সেই জলটো আঙুলিৰ ফাকেদি তললৈ গুচি যায় বুলি ভয়তে মই সেই জলটো যাতে নষ্ট নহয়, ইমান পবিত্ৰ বস্তু, সেইকাৰণে মই তলৰ পৰা আৰু 2খন হাত লগাই লওঁ, যাতে পানীটো তললৈ নপৰে। সেইকাৰণে মই চতুৰ্ভুজ হ'লোঁ। ভকতৰ দিয়া জলৰ সেই পবিত্ৰ জলকণ আঙুলিবিলাকেদি তলেদি যাতে তললৈ সৰি নপৰে, তাৰ কাৰণে মই আৰু 2খন হাত লৈ পেলাই চতুৰ্ভুজ হৈ মই সেই জল গ্ৰহণ কৰোঁ। সেইটোও নাই, তাত আপুনি দিব লাগিবই। যি দিব সি পাব, যি লুকুৱাব সি হেৰুৱাব। কি কৈছোঁ? যি দিব সি পাব, যি লুকুৱাব নিদিওঁ বুলি সি চব হেৰুৱাই দৰিদ্ৰ হৈ, এটা জন্ম নহয় বহুত জন্ম দৰিদ্ৰ হৈ কটাব, ভিখাৰী হৈ ঘূৰি ফুৰিব। দিয়া যে কিছুমানে কয় যে আমাৰতো দিবলৈ একোতো নাই, মিছা কথা কৈছে। একোতো নাই বুলি কোৱাটো এটাতকৈ মিছা কথা। কিয়? আপোনাৰ হাততো সদ্ভাৱনা আছে। কোনোবা এগৰাকী আই এগৰাকী গৈ আছে, আইগৰাকী নমস্কাৰ, কোনফালে যায়নো? সেই নমস্কাৰটো দিলে তেওঁ ভাল পায় নহয়, সেইটোতো দিব পাৰা। তুমি অকণমান যদি এজন মানুহ নমস্কাৰ এটা কৰি দিয়া, তেতিয়াহ'লে কি বেয়া পাব? তেওঁ ভালহে পাব, যাওঁ মোৰতো যাত্ৰাটো শুভ হয়, মোক নমস্কাৰ কৰি দিছে।
9টা ল'ৰা জন্ম দি অজামিলে আৰু ঘৰত বহি আছে আৰু বাহিৰৰ চোতা হেৰিয়াত বাৰান্দাত বহি আৰু ল'ৰাবিলাকক পানী খুৱাইছে কিবা কিবি কৰিছে আৰু এজন সাধু এপিনে পাৰ হৈ গ'ল নহয় এতিয়া অজামিলে ভাবিছে বাপৰে বাপ সেইজন মানুহ তেওঁৰো এটা মূৰ মোৰো এটা মূৰ তেওঁৰো দুটা চকু মোৰো দুটা চকু তেওঁ এটা নাক আৰু দুটা ফুটা মোৰো এটা নাক দুটা ফুটা তেওঁৰ দুখন হাত মোৰো দুখন হাত তেওঁৰ দুটা ভৰি মোৰো দুটা ভৰি কিন্তু এইজনে ভগৱানৰ কাৰণে কিমান কষ্ট কৰিছে আৰু মই গৰু তিৰিমাৰে সুবৰ্ণ কহৰে এইবিলাক কৰি আছো বেইছাতো ভৰিলা পতিত 5গৰাকী বেইছাত মই পতিত হৈ গ'লোঁ আৰু এই ল'ৰা ছোৱালীবিলাকৰ লৈ পেলাই মই বহি থাকিবলগীয়া হৈছে ইচ মোৰ জীৱন ব্যৰ্থ হেই প্ৰভু চাওকচোন এইফালে নাই চোৱা আকৌ কৈছে হেৰি প্ৰভু অকণমান আহকচোন আমাৰ ফালে তেওঁ নাই চোৱা আগলৈ গ'ল হেৰি আপোনাক মাতিছোঁ আমি বাটেদি যে গৈ আছে আপোনাক মাতিছোঁ আহকচোন ই ঘূৰিলে আৰু সাধুজন গৈ তাৰ ওচৰত পালেহি প্ৰভু অকণমান বহকচোন মোৰ ইয়াতে জেগা নাই কঠখনতে বহক আপুনি ইমান আপুনি ঘামে জামে হেৰি হৈ আহিছে পিয়াহত আতুৰ হৈ আহিছে মোৰ ঘৰত দিবলৈতো একোতো নাই মই পানী গিলাচকে দিওঁ বুলি ভিতৰলৈ গৈ এগিলাচ পানী আনি পেলাই তেওঁক দিলে আপুনি গ্ৰহণ কৰক সাধুৱে গ্ৰহণ কৰিলে কৈ পেলাই ক'লে অজামিল তই বহুত পাপ কৰিলি কিন্তু জীৱনত এটা পুণ্যও কৰিছ কি কৰিলি আজি মোক তই পানী গিলাচ খোৱালি গতিকে সাধুৰ সংগতি কেতিয়াও ব্যৰ্থ যাব নোৱাৰে ইয়াৰ পৰা কিবা আজিৰ পৰা তোৰ সূৰ্যোদয় হ'ল আৰু আৰম্ভ হ'ল তোৰ আৰু এটা সন্তান জন্ম হ'ল পুত্ৰ সন্তান তাৰ নাম নাৰায়ণ থবি আৰু তোৰ কল্যাণ হ'ব বুলি কৈ সাধু গুচি গ'ল কিছুদিনৰ পিছত গৰ্ভত সন্তান হ'ল জন্ম হ'ল তাৰ নামটো নাৰায়ণ ৰাখিলে সৰু ল'ৰা গতিকে তাক বৰ মৰম কৰে এটাইবোৰতকৈ সৰু গতিকে আহ নাৰায়ণ বহ নাৰায়ণ যা নাৰায়ণ আহ নাৰায়ণ এই গোটেই সোপা নাৰায়ণ নাৰায়ণ কৰোঁতে তাৰ মৃত্যুৰ সময় আহিল এতিয়া আপোনালোকে জানেই কথা মই ঘূৰাই কৈছোঁ যে তেতিয়া আহিলে যমৰ তাৰ পৰা দূত আহিলে দূত অহাৰ লগে লগে সি ভয়তে আৰু উপায় নাপাই পেলাই নাৰায়ণ বুলি দিলে মাতি আৰু নাৰায়ণ মোক ৰক্ষা কৰ সি সেই পবিত্ৰ ভগৱান শ্ৰীকৃষ্ণ নাৰায়ণ নাই মতা ল'ৰাটোক মাতিছিল কিন্তু নাৰায়ণে বৈকুণ্ঠৰ পৰা ক'লে এই মোৰ নাম লৈছে এতিয়া যা 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 সেই বুলি আৰু পঠিয়াই দিলে 4জন হেৰিয়াক পাৰিষদক পঠিয়াই দিলে তাহাঁতে একদম যস্ত্ৰ লৈ আহি আৰু ই বান্ধিছিলে ইহঁতক মাৰি পিটি হেৰি কৰি আৰু নাৰায়ণক মানে হেৰিয়াক অজামিলক আৰু মুক্ত কৰি হেৰি কৰিলে ইহঁতি উপায় নাপাই ঘৰলৈ গ'লগৈ আৰু কান্দি কাটি যে আমি এনেকৈ কৰিছিলোঁ এনেকুৱা 4জন আহিলে এই কৰিলে বোলে জমক আৰু দিছেগৈ জমক বৰ ভুল কৰিছিলি তহঁতি নাৰায়ণ বুলিছিলে সি তাকে এৰি দিব লাগিছিল ভগৱানে পঠিয়াই দিলে যা নাই আগলৈ আৰু এইটো নকৰিবি আৰু যি ভগৱানৰ নাম লয় তাৰ ওচৰলৈ নাযাবিয়েই ভুলতে লগ বা শুদ্ধতে লগ জানিয়ে লগ বা নাজানিয়ে লগ যদি ভগৱানৰ নাম তাৰ মুখত আহিল আৰু তাক হেৰি নকৰে সেয়া অত্যন্ত ভাল কামটো কৰিলে আৰু কি কৈ আছিলোঁ যে আপুনি পানী এগিলাচ দিয়ক মাত এটা মাতক ছোৱালীজনীয়ে মেট্ৰিক ফেইল কৰি এই ৰেলৰ লাইনত মানে ডিঙিটো দিয়াৰ কথা ভাবি আছে গৈ পেলাই অলপমান বুজাওকগৈ নাই একো কথা নাই বহুত ডাঙৰ ডাঙৰ মানুহে ফেইল কৰিছিলে কিন্তু পিছত গৈ বহুত ডাঙৰ হ'লগৈ তুমিও পাৰিবা আকৌ কৰা আকৌ আৰম্ভ কৰা বুলি পেলাই তাক যদি সাহস দিয়েগৈ সেইটো ডাঙৰ দান দুখীয়াজন আহিছে ভাতমুঠি খুৱাই দিয়ক
আন নহ'লেও মানে গছজোপাত পানী এগিলাচ দি দিয়ক, গৰুজনীক ঘাঁহ কেইডালমান দি দিয়ক। এই গোটেইবোৰে ভগৱানৰ কাম। এইবিলাকতো কৰিব পাৰিব, কৰক অলপমান। যে যথা মাম প্ৰপদ্যন্তে তাং তথৈৱ ভজাম্যহম। মোক যি ধৰণে যি ভজনা কৰে ময়ো তাক তেনেকৈ ভজনা কৰোঁ। মম বৰ্তমানুবৰ্তন্তে মনুষ্য পাৰ্থ সৰ্বশ। চাৰিওফালৰ পৰা কিন্তু মোৰ ওচৰলৈ মানুহ আহে, জীৱ আহে। এতিয়া আপোনাক সোধোঁ যে মুছলমানসকলে যে পশ্চিমৰ ফালে মুখ কৰি তেওঁলোকে হেৰি কৰে, নামাজ পঢ়ে বা প্ৰাৰ্থনা কৰে, নমস্কাৰ কৰে, সেইটো সঁচানে? আমাৰ ইয়াত থকা মানুহবিলাকৰ সঁচা, কাৰণে সঁচা। তেওঁলোকে কাবাৰ ফালে য'ত তেওঁলোকৰ হেৰি আছে তালে হজৰ সেই জেগাত হওক কাবা, সেইফালেও গৈ কৰে। কাৰণ আমি মক্কাত, কাৰণ আমি পূৰ্বৰ ফালে আছোঁ নহয়, সেইকাৰণে তেওঁলোক পশ্চিমৰ ফালে। কিন্তু যিবিলাক পশ্চিমৰ ফালে মানুহ আছে সেইবিলাক পশ্চিমৰ ফালে নকৰে নহয়। কাবা যিফালে তালৈহে কৰিব, পূবলৈ কৰিব। পূবত থকাবিলাকে পশ্চিমলৈ, পশ্চিমত থকাবিলাকে পূবৰ ফালে, উত্তৰত থকাবিলাকে দক্ষিণৰ ফালে, দক্ষিণত থকাবিলাকে উত্তৰৰ ফালে। মূলটোতো কাবাহে। ঠিক তেনেকৈ আমাৰ বহু মানুহৰ বেলেগ বেলেগ মানুহে বেলেগ বেলেগ ধৰণে ভগৱানক ভাবে। মই ভগৱান শব্দটো কৈ, ভগৱানক ভাবে, ভগৱানক স্মৰণ কৰে বেলেগ বেলেগ ৰূপত। সেইকাৰণে ভাগৱতত ৯ বিধ ভক্তিৰ কথা কৈছে। ৯ বিধ ভক্তি, শ্ৰৱণ কীৰ্তনৰ পৰা আৰম্ভ কৰি কৰিব দেহা অৰ্পণ, গোটেই জীৱনটো অৰ্পণ কৰি দিয়ে। এইটো এটা ভক্তি। কোনেও কাকো কোনো ঘৃণা নকৰি, বেয়া বুলি নকৈ, তেওঁতো ঠিকেই হৈছে, মই মোৰটো ঠিককৈ ৰাখোঁ। গতিকে মোৰ জীৱনটো দেখি পেলাই তেওঁ যদি মোৰ ইয়ালৈ আহে, ভাল কথা, ৱেল এণ্ড গুড। জবৰদস্তি আনিব দৰকাৰ নাই। মোৰ জীৱনটো চাই পেলাই যে অন্য 10জন গুচি আহে, বৰ ভাল কথা। কিন্তু মই তাৰ কাৰণে হুলস্থুল কৰি থাকিব একো দৰকাৰ নাই। এতিয়া সাৰাংশ মই শেষত এইটো ক'ব খুজিছোঁ যে আত্মাৰ মৃত্যু নাই। নজায়তে ম্ৰিয়তে বা কদাচিন নায়ম ভূত্বা ভবিতা বা নভূয় অজো নিত্যস শাশ্বতোয়ম পুৰাণো নহন্যতে হন্য মানে শৰীৰে। শৰীৰটো মৃত্যু হ'লেও সেই অজৰ অমৰ আত্মাৰ কোনোদিনাখন মৃত্যু নাই, তাৰ জন্মও নহয়, মৃত্যুও নহয়। বাচাংসি জীৰ্ণানি যথা বিহায় নৱানি গৃহ্ণাতি নৰো পৰাণি তথা শৰীৰানি বিহায় জীৰ্ণান অন্যানি সংয়াতি নৱানি দেহি। পুৰণা কাপোৰখন, ফটা কাপোৰখন, লেতেৰা হোৱা কাপোৰখন পেলাই দি আমি আকৌ যেনেকৈ নতুন লৈ লওঁ বিহুৰ সময়ত, পূজাৰ সময়ত আদিত, ঠিক তেনেকৈ আত্মায়ো এই পুৰণা শৰীৰটো এৰি পেলাই আকৌ নতুন শৰীৰ ধাৰণ কৰে। এতিয়া তেখেত যে গ'ল, কিবা এটা আৰু ভাল নতুন কিবা এটা, হয়তো একদম চিধা ভগৱানক পাই গ'ল, নহয় আকৌ নতুন শৰীৰ এটা ভাল এটা লৈ আকৌ আৰম্ভ কৰিব য'ৰ পৰা এৰিছিলে। চিন্তা কৰিবলগীয়া একো কাৰণ নাই, আৰু ভাল সময়তে গৈছে। অকাল মৃত্যু হোৱা নাই, বয়স হৈছেই কিছু। গতিকে সেই বয়স তাতকৈ ডাঙৰ কথা। এই সংসাৰখন কয়লাৰ খনিৰ নিচিনা, তলত একদম কয়লাই খানি খানি গৈ ট্ৰেইনত ভৰাই পঠিয়াই দি আছে। বগা কাপোৰ পিন্ধি পেলাই যে কয়লাৰ খনিত কোনোবাই সোমায়, সেই বগাটো বগা কৰি ৰাখিবলৈ বৰ মুস্কিল, কয়লাৰ কালিমা লাগি যায়। যিজনে কয়লাৰ কালিমা নলগাকৈ বগাটো বগা কৰি আনিব পাৰে, তেওঁই ধন্য। অৰ্থাৎ এই সংসাৰ জন্ম লোৱাৰ পিছত কোনো প্ৰকাৰৰ কেলেংকাৰী নোহোৱাকৈ সৎ ভাৱনাৰে মানুহৰ
পূজনীয় হৈ পেলাই জীৱনটো অতিবাহিত কৰাটো বৰ ডাঙৰ কথা যিটো তেখেতে কৰিলে। সেইকাৰণে তেখেতক আমি ধন্যবাদ দিছোঁ, তেখেতক সেৱা জনাইছোঁ। তেখেতলোকে মিলি যিটো সংগঠন কৰিলে এইটো যাতে আৰু আগবাঢ়ি গৈ থাকে, ইয়াকে প্ৰাৰ্থনা কৰি মোৰ বক্তব্য ইমানতে মই সমাপ্ত কৰিছোঁ। সমস্তজনক সেৱা আৰু নমস্কাৰ। হৰি ওম।